বালিপৰাৰ খনামুখৰ কলদাৰিঘাট মগৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। আজি আমি কলদাৰিঘাট শাখা কমিটিৰ উদ্যোগত আমি বিশেষ অভিনন্দন অনুষ্ঠান কৃতি ছাত্ৰ ছাত্ৰীক লৈ পেলাই হাইস্কুল সিদ্ধান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত খুব সুখ্যাতিৰে সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ আশাৰে ভৱিষ্যতলৈ তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই অভিনন্দন অনুষ্ঠানখন আমি অনুষ্ঠিত কৰিছিলোঁ। সমূহ সমিতিৰ সমূহ সদস্য কৰ্মকৰ্তাসকলৰ সহযোগত আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে আমাৰ কলদাৰিঘাট অঞ্চলৰ ৰাইজৰ সহযোগিতা পালোঁ। সেইটোলৈ আমি বহুতো ধন্য আশা ৰাখিছোঁ। অনাগত দিনবোৰত আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আমি আশা ৰাখিছোঁ অহা দিনবোৰত আৰু তেখেতসকলে আৰু ভাল ফল অৰ্জন কৰি আমাক ইয়াতকৈ আৰু বহলভাৱে অনুষ্ঠানবোৰ পাতিবলৈ সহায় সহযোগিতা কৰাৰ লগতে আমাক গাঁৱৰ উজ্জ্বল ভৱিষ্যত গৌৰৱ কঢ়িয়াই অনা বুলি আশা ৰাখিছোঁ আমি। সদৌ অসম মগৰ সংঘৰ কলদাৰিঘাট শাখা সমিতিৰ উদ্যোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। কলদাৰিঘাট শাখা সমিতিৰ সভাপতি বিমল থাপাৰ সভাপতিত্বত ২ নং মিৰিপথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁতৰে কলদাৰিঘাট শাখা সমিতিৰ সম্পাদক অন্ত চিজালিয়ে অনুষ্ঠানটিত শতাধিক কৃতি ছাত্ৰ ছাত্ৰীৰ প্ৰতিগৰাকীৰে একোখনকৈ ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰি মানপত্ৰ প্ৰদান কৰা হয়। খনামুখ গোৰ্খা সমাজৰ অধ্যক্ষ মোহন উপাধ্যায় অভিনন্দন অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি দিয়া বক্তব্যৰ জৰিয়তে কৃতি ছাত্ৰ ছাত্ৰীসকলক দেশৰ একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মগৰ সংঘৰ কেন্দ্ৰীয় অধ্যক্ষ ৰেখৰাজ পূৰ্বচানী। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মগৰ সংঘৰ কেন্দ্ৰীয় উপসভাপতি সঞ্জয় ৰাণা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তৰুণ ৰাণা, শোণিতপুৰ জিলা মগৰ সংঘৰ সভাপতি দিলীপ কেপচাকিয়ে। আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজনৈতিক উপদেষ্টা কিশোৰ থাপা, পুষ্পলাল থাপা, মহেন্দ্ৰ আলে, প্ৰেম চিজালিকে ধৰি বহুকেইগৰাকী গণমান্য ব্যক্তিয়ে। অনুষ্ঠানত কণ কণ শিশুসকলে পৰিৱেশন কৰা গীত নৃত্যই সকলো ৰাইজক আপ্লুত কৰে। অনুষ্ঠানটিত সৰ্বাত্মকৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ ৰাইজক উদ্যোক্তাসকলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। কলদাৰিঘাটৰ শাখা সমিতিৰ স্থানীয় ছাত্ৰ ছাত্ৰী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক যি অভিনন্দন অনুষ্ঠান আহ্বান কৰিছিলে, সেই অভিনন্দন অনুষ্ঠানত মোক মুখ্য অতিথি হিচাপে তেওঁলোকে নিমন্ত্ৰণ দিছিল আৰু মুখ্য অতিথি হিচাপে মই ইয়াত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। ইয়াত সদৌ অসম মগৰ সংঘৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰ্তা, সদৌ অসম বক্পা সংঘৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক, সদৌ অসম মগৰ সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰ্তাসকল লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে আৰু আমাৰ সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক কলদাৰিঘাট শাখা সমিতিয়ে আজি যি স্বাৰ্থ ৰাখি তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰা, বৌদ্ধিক বিকাশ কৰাৰ উদ্দেশ্যেৰে যি অভিনন্দন অনুষ্ঠান ইয়াত পাতিলে, তাৰ কাৰণেও মই শাখা সমিতিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন বিচাৰিছোঁ।